Hello everyone, welcome back to Maggie Points by Equipa য'ত নেকি আমি প্ৰতিটো ভিডিঅ'ত এটা স্কিম বা আঁচনি ডিছকাছ কৰোঁ only within 2 minutes. So আজিৰ স্কিমটো হৈছে আমাৰ সাংবাদিকসকলৰ বাবে সাংবাদিক স্বাস্থ্য কল্যাণ আঁচনি. So ইয়াৰ স্কিমটোৰ কথা জানো আহক এই স্কিমটো কেলে এইবাৰ আমাৰ ৰিলেভেন্ট হয় এক্সামৰ কাৰণে কাৰণ আমাৰ যিটো মেঘালয় ষ্টেট আছে মেঘালয় ষ্টেটত ভেৰি ৰিচেন্টলি এটা আপডেট কৰা গৈছে এই স্কিমটোক লৈ পেলাই আগতে য'ত নেকি সিহঁতে 1 লাখ টকাকে মাহত দি আছিলে আমাৰ বা মাহত নহয় ওৱান টাইম গ্ৰান্ট এটা দি আছিলে জাৰ্নেলিষ্টসকলক সিহঁতে ইনক্ৰিজ কৰি পেলাই 5 লাখ টকা কৰি দিছেগে আৰু য'ত নেকি আগতীয়াকে যিটো কেটেগৰীত 50,000কে দি আছিলে সেইটো ইনক্ৰিজ কৰি পেলাই 3 লাখলৈকে কৰি দিয়া গৈছেগে আৰু আমাৰ অসমৰ গভৰ্ণমেন্টৰ যদি আমি চাওঁ তেতিয়াহ'লে লাষ্ট 2018-19তে এইখিনি ডাটা ৰিফ্লেক্ট কৰা গৈছেগে কাক কিমানখিনি দিয়া হৈছেগে সো সেই হিচাপে এইবাৰ আমাৰ অসমৰ গভৰ্ণমেন্টত এনে ধৰণৰ এটা স্কিমত এটা আপডেট কৰাৰ যদি প্ৰয়োজন আছে নেকি সেইবাবে এই স্কিমটো আমাৰ বিৰাট বেছি ৰিলেভেন্ট হয় ফৰ দা এভৰি কাইণ্ড অফ গভৰ্ণমেন্ট এক্সামছ এবাউট যদি আমি চাওঁ তেতিয়াহ'লে এইটো এটা ওৱান টাইম ফাইনেন্সিয়েল এচিষ্টেন্স স্কিম হয় এবাৰে এটা গ্ৰান্ট এটা দিয়া যাব আৰু কিমানখিনি পইচা দিয়া যাব সেইটো যদি আমি চাওঁ ইয়াতে দুটা কেটেগৰী আছে প্ৰথম কেটেগৰী হৈ গ'ল যেতিয়া নেকি এটা নন লাইফ থ্ৰেটেনিং ডিজিজৰ লগত বা নন লাইফ থ্ৰেটেনিং মেডিকেল ট্ৰিটমেন্ট এটা যদি চলি আছে তেতিয়া সিহঁতক মেক্সিমাম 50,000কে দিয়া যাব কাক দিয়া যাব জাৰ্নেলিষ্টসকলক কিন্তু অকল জাৰ্নেলিষ্টসকল বুলিয়ে নহয় জাৰ্নেলিষ্টসকলৰ সাংবাদিকসকলৰ সিহঁতৰ যিটো ফেমিলি আছে ফেমিলিও এই পাৰ্টিকুলাৰ স্কিমটোৰ কাৰণে সক্ষম হয়গে দেন এগেইন যদি সিহঁতৰ ফেমিলি বা জাৰ্নেলিষ্টসকলে যদি এটা লাইফ থ্ৰেটেনিং অকে লাইফ থ্ৰেটেনিং যদি এটা মেডিকেল ট্ৰিটমেন্ট এটাৰ লগত যদি সিহঁতে জড়িত হৈ আছে তেতিয়াহ'লে মেক্সিমাম 1 লাখ ৰুপিছৰ এটা ফাইনেন্সিয়েল এচিষ্টেন্স এটা পাব মুভিং অন কেতিয়া লঞ্চ হৈছিলে পুৰণি হয় 2012তে লঞ্চ হোৱা কোনে লঞ্চ কৰিছিলে বাই দ্য ডাইৰেক্টৰ অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ গভৰ্ণমেন্ট অফ আছাম অফ কোৰ্ছ এলিজিবিলিটি যদি আমি চাওঁ চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব অকে দেন এগেইন অৰিজিনেল ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব দেন এগেইন যদি আমি চাওঁ সিহঁতৰ যিখিনি ষ্টেটাছ আছে সেই ষ্টেটাছটো ফৰ্মেলি বা অফিচিয়েলি এক্ৰেডিটেড হ'ব লাগিব বা ৰেকগনাইজ হ'ব লাগিব বাই DIPR itself সো এইখিনি আছিলে about our journalist medical welfare scheme আৰু এনে ধৰণৰ স্কিম বিলাক জানি থাকিবৰ কাৰণে আমাৰ লগত জড়িত হৈ থাকক ধন্যবাদ